তনু জিকব পণ্ডিত নৰে নকাধিলে গতিয়া পুনাৰ কোটি জনমক লাগি সংসাৰ সাগৰে মজি ফুৰিবে গুঞ্জিয়ানি কাৰ শাস্ত্ৰই আমাক কৈছে যে 84 লক্ষ যোনি আছে 84 লক্ষৰ যোনিৰ ভিতৰত ভগৱন্তই আমাক কৃপা কৰি মনুষ্য জন্ম দিছে আজি আমি কুকুৰ মেকুৰী বাঘ ভালুক ইত্যাদি ইত্যাদি যোনি পাৰ কৰি আহিছো 84 লক্ষ যোনি আমি পাৰ কৰি আহি এই মনুষ্য জন্ম পাইছো সেইকাৰণে আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে যে আমি যদি ঈশ্বৰৰ নাম নলওঁ তেতিয়া মানে আমি আমাৰ কি অৱস্থা হ'ব সেই বিষয়ে আমাক শাস্ত্ৰই সুন্দৰ এটা নিদৰ্শন দিছে যে লবিয়া মনুষ্য তনু যি হ'ব পণ্ডিত নৰে নাখা দিলে গতি আপোনাৰ কোটি জনমক লাগি সংসাৰৰ সাগৰে মজি ফুৰিবে ভুঞ্জিয়ানিকাৰ এই সংসাৰ সাগৰত আমি মানুহ হৈ জন্ম হোৱাৰ পিছত আকৌ এই দেহ ত্যাগ কৰাৰ পিছত কোটি কোটি জনম আমি বাঘ ভালুক কুকুৰ মেকুৰী ইত্যাদিলৈ পৰিৱৰ্তন হ'ব লাগিব সেইকাৰণে মনুষ্য জন্ম পাই হৰি নভজিলা অৱশ্যে হয়বা ভাই তৰুতি নহিলা মনুষ্য জন্ম পাই যদি আমি ঈশ্বৰ ভজনা নকৰোঁ তেতিয়াহ'লে আমি গৈ তৰুতি নাহিল ইত্যাদি হ'বগৈ লাগিব এইটোৱে মানে পৰম তত্ত্ব আৰু হৰি গুণ নাম শ্ৰৱণ কীৰ্তন ভজি হৰিৰ চৰণ মনুষ্য হৈবাৰ সিমান মাত্ৰ নিজ প্ৰয়োজন মানুহ জন্ম হোৱাৰ মূল লক্ষ্য মূল উদ্দেশ্য হ'ল যে ঈশ্বৰৰ নাম গুণানুকীৰ্তন কৰা ঈশ্বৰৰ নাম যদি আমি গুণানুকীৰ্তন নকৰোঁ তেতিয়াহ'লে আমি পশুৰ লগত আমাৰ তুলনা হ'ব পশুৰ লগত আমাৰ কোনো পাৰ্থক্য নাথাকিব কাৰণ পশু খাদ্য খায় আমি খাদ্য খাওঁ পশুৰ মানে পৰিয়াল আছে আমাৰ পৰিয়াল আছে পশুৰ মানে মৃত্যুৰ ভয় আছে আমাৰ মৃত্যুৰ ভয় আছে পশু নিদ্ৰা যায় আমিও নিদ্ৰা যাওঁ সেইকাৰণে সকলোবিলাক মানে আমাৰ পশুৰ লগত একেই কিন্তু এটা বস্তু পাৰ্থক্য আছে পশুৱে ইচ্ছা কৰিলে ঈশ্বৰৰ নাম ল'ব নোৱাৰে যি ঈশ্বৰৰ নাম গোটেই জগতক মংগল কৰে জীৱৰ গতি দিব পাৰে যি ঈশ্বৰৰ নাম ল'লে জীৱৰ উদ্ধাৰ হয় সেই ঈশ্বৰৰ নাম আমি মনুষ্যৰ বাবেহে ভগৱন্তই প্ৰদান কৰিছে এই ভাগৱত শাস্ত্ৰভাগী বৈকুণ্ঠৰ পৰা শুকদেৱে যেতিয়া লৈ আহিছিলে তেতিয়া দেৱতাসকলেও এই ভাগৱত ভাগী বিচাৰিছিলে কিন্তু শুকদেৱে দেৱতাসকলক দিয়া নাই এই ভাগৱত ভাগী আমাৰ মনুষ্যৰ মংগলৰ উদ্ধাৰতে সাংসাৰিক লোকৰ উদ্ধাৰ হেতু এই শাস্ত্ৰভাগী আমাৰ মাজত তেওঁ প্ৰচাৰ কৰিলে যে ত্ৰিভুৱনত নাই এনেকুৱা শাস্ত্ৰ স্বৰ্গত এনেকুৱা শাস্ত্ৰ নাই মৰ্ত্যতো নাই যে আমাৰ ওচৰত আছে আমাৰ শংকৰদেৱ গুৰুজনাৰ নিচিনা গুৰু তিনি লোকত নাই তেওঁ স্বয়ং ভগৱান ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ শংকৰদেৱ গুৰুজনা স্বয়ং নাৰায়ণ অংশ বৃহস্পতি গুৰু নাৰায়ণ অংশ নহয় শুক্ৰ গুৰু নাৰায়ণ অংশ নহয় সেইকাৰণে তিনি লোকৰ শ্ৰেষ্ঠ গুৰু আমাৰ শংকৰদেৱ গুৰুজনাক আমি পাইছোঁ আৰু শাস্ত্ৰই কৈছে যে কলি যুগ নৰ তনু ভাৰতৰ বৰি আৰু মানে হৰি নাম কত পুণ্য পাইলা কৰা তৰিবাৰ কাম আমি বহুত কোটি কোটি জন্মৰ পুণ্য ফলত এই চাৰিটা বস্তু পাইছোঁ মানে এনেই পোৱা বস্তু নহয় হৰি নাম আৰু এনেই পোৱা বস্তু নহয় কলিযুগটো এনেই নাপায় হত্যা আদি লোকে কলিত মনুষ্য হৈ বাৰু চিন্তা কৰে নিৰন্তৰ মানে সত্য যুগৰ পৰা মানে দ্বাপাৰ তেতাৰ সত্য যুগৰ পৰা লোকেও কলি যুগত মানে মনুষ্য জন্ম ল'বলৈ বহুত আশা কৰি আছে যিখিনি আমি মানে ঈশ্বৰৰ কৃপাত পাইছোঁ এইটো বহুত ডাঙৰ কথা আমি খালি অকমান চিন্তা কৰিব লাগিব দেৱতাসকলেও মনুষ্য জন্ম
মানে ল'বলৈ আশা কৰে। মোৰ ভক্তি বিনে কদাচতি জ্ঞান অনুপদয় এইকে দেৱতো প্ৰধান মনুষ্য জন্ম। দেৱতাতকো শ্ৰেষ্ঠ জন্ম হৈ মনুষ্য জন্ম। দেৱে বোলে ভাৰত বৰিষে জন্ম হৈবো কৰ্ম কৰি ঈশ্বৰৰ চৰণ চিন্তিবো। যে দেৱতাসকলে মনুষ্য জন্ম লৈ এই পৃথিৱীলৈ আহি ঈশ্বৰৰ মানুহৰ কামবিলাক কৰি ঈশ্বৰৰ চিন্তা কৰিবলৈ তেওঁলোকে দেৱতাসকলে বাঞ্ছা কৰিছিলে। কিন্তু দেৱতাসকলে পোৱা নাই, আমি বহুত কৃপাৰ বলত পাইছোঁ। সেইকাৰণে হৰি নাম আশ্ৰয় আমি কৰিব লাগিব। হৰি নাম আশ্ৰয় কৰিলে আমাৰ জাতি, আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ ধৰ্ম, অৰ্থ, কাম, মুখ্য সমস্ত হৰি নামতে আছে। হৰি নামত সমস্ত আছে। আমাৰ জাতি আছে হৰি নামত, আমাৰ ভাষাও হৰি নামতে আছে, আমাৰ ধৰ্ম হৰি নামতে আছে, আমাৰ আচাৰ ব্যৱহাৰ নীতি নিয়ম সমস্ত হৰি নামত আছে। তাৰ কাৰণে আমি একো কৰিব নালাগে। সকলোৱে মিলি কোনো জাতি ভেদ নকৰি, কোনো উচ্চ নিজ জাতি ভেদ, সংঘ অসংঘ, বামুণীয়া কীৰ্তনীয়া এইবিলাক এটা এটা বাউণ্ডৰীৰ মাজত আমি থাকিব নালাগে। বাউণ্ডৰীৰ বাহিৰত আহি নিজকেই এজন ঈশ্বৰৰ ভক্ত বুলি মানে ভাবি লৈ সমস্তকে আত্মহেন জ্ঞান কৰি যদি আমি ঈশ্বৰৰ নাম লওঁ, তেতিয়া আমাৰ সমাজখন, অসমীয়া জাতি, আমাৰ ভাষা সংস্কৃতি সকলো দিশতে আমি দুপদ আগবাঢ়ি যাম বুলি আমি এইটো বিশ্বাস কৰোঁ। আৰু ইয়াৰ মূল মন্ত্ৰ হ'ল, এখন গাঁও যদি আমি সুন্দৰকৈ ৰাখিবলৈ হওঁ, এটা জাতি যদি আমি সুন্দৰকৈ ৰাখিবলৈ হওঁ, যদি উঠি অহা প্ৰজন্মক যদি আমি সুন্দৰকৈ যদি ৰাখিবলৈ হওঁ, উঠি অহা প্ৰজন্ম যদি ভৱিষ্যত আমি সুন্দৰ কামনা কৰোঁ, তেতিয়াহ'লে বেলেগ উপায় কলিযুগত একো নাই। ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আমাৰ প্ৰাণজিৎ গগৈ বাপজনাই কৈ গ'ল যে যজ্ঞবিদ নৱ ভক্তি মাধৱৰ শ্ৰৱণ কীৰ্তন আদি শ্ৰেষ্ঠতৰ। শ্ৰৱণ কীৰ্তন একদম শ্ৰেষ্ঠ, মানে যিটো সম্পদৰ সম্পদ, মহাসম্পদ বুলি যাক কোৱা হয়। সেইকাৰণে শ্ৰৱণ কীৰ্তনৰ মাধ্যমে যদি আমি আশ্ৰয় কৰি আমি যদি এখন সংসাৰ আগবঢ়াওঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যত, যে আমাৰ গাঁওবিলাকৰ ভৱিষ্যত, আমাৰ জাতিৰ ভৱিষ্যত, আমাৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত যে সুন্দৰ হ'ব, ইয়াত কোনো সন্দেহ কৰিবলগীয়া কথা নাই। নিঃসন্দেহে আপোনালোকে ভাবি ল'ব পাৰে যে শ্ৰৱণ কীৰ্তনৰ ভাগৱতৰ আশ্ৰয় যদি আমি কৰোঁ, তেতিয়া আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ পৰা আদিকে সমস্যা, আমাৰ যিমানবিলাক সমস্যা আছে সকলোবিলাক সমস্যা সমাধানৰ মূল মন্ত্ৰ, মূল সূত্ৰটোৱে হ'ল ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন। সেইটোকে আমাৰ গুৰুজনাই কৈছে যে শৰণ তত্ত্ব, তাৰপিছতে ভজন তত্ত্ব। শৰণ আৰু ভজনৰ মাধ্যমেদি আমি যদি ঈশ্বৰৰ আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আমাৰ মানে ইহকাল আৰু পৰকাল আমি সুন্দৰভাৱে তৰি যাব পাৰিম বুলি আমাৰ শাস্ত্ৰ সিদ্ধান্ত আছে। শৰণ মানে এনেই যে চাহ খোৱা শৰণ, ভাত খোৱা ভজন, এনেকুৱা বস্তু নহয়। শৰণ মানে কৃষ্ণৰ অভয় চৰণ শৰণ। যিজন কৃষ্ণৰ অভয় চৰণ যদি আমি শৰণ লওঁ, তিনি লোকত কাৰো ক্ষমতা নাই যে আমাক কোনোবাই কিবা কৰিব পাৰিব। পৃথিৱীখনৰ কথা কোৱা নাই যে তিনি লোকত কাৰো ক্ষমতা নাই যে আপোনাক মৃত্যুদণ্ড দিব পাৰিব কোনোবাই। সেইকাৰণে শৰণ তত্ত্ব বহুত ডাঙৰ বস্তু, য'ত আশ্ৰয় কৰিলে জীৱৰ মানে উদ্ধাৰ হয়। সেইকাৰণে আমি হয়তো আমাৰ শংকৰদেৱ গুৰুজনাই 570 বছৰ আগতেই এই ধৰ্ম আমাক প্ৰদান কৰিছে, যদিও আমি এতিয়াও বহুত পিছত আছোঁ। আৰু এচাম আমাৰ ভকত বৈষ্ণৱে বহুত জোৰদাৰ মানে ভাৱে অসমত এই প্ৰচাৰ চলাই আছে, যাৰ কাৰণে আমাৰ সমাজখন উদ্ধাৰ হওক বুলি তেওঁলোকে আশা কৰিছে। যেতিয়া আমিও যদি তেওঁলোকৰ লগতে আমি যদি অকণমান লগ দিওঁ, তেতিয়া নিশ্চয় এদিন আমাৰ সকলোৱে মংগল হ'ব বুলি আমি আশা কৰোঁ।